কুম্ভ ৰাশিৰ বাবে অত্যন্ত ভাল খবৰ। অসমীয়া নৱবৰ্ষ 1432 ভাস্কৰাব্দত অৰ্থাৎ ইংৰাজী 2025-26 চনটো আপোনালোকৰ বাবে অত্যন্তই শুভ ফলদায়ক হ'ব। বেছি পলম নকৰি আহক তেন্তে আৰম্ভ কৰোঁ আপোনালোকৰ বাবে অসমীয়া নৱবৰ্ষৰ ৰাশিফল। মই মধুনাথ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল MG ৰাশিফল। বেছি পলম নকৰি আহক তেন্তে আৰম্ভ কৰোঁ আপোনালোকৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ কৰ্মস্থান অৰ্থাৎ কৰ্মস্থানৰ চাকৰি। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ কৰ্মপতি গ্ৰহটো হ'ল মংগল। বছৰৰ আৰম্ভণি কালত মংগল ষষ্ঠত নিচস্থ ভাৱত থকাত কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ কৰ্মস্থান শুভ হ'ব। কুম্ভ ৰাশিৰ যুৱক যুৱতীয়ে ডাক বিভাগ, ৰেল বিভাগ, সামৰিক বিভাগ, ৰাজহ বিভাগ, পুলিচ, চিকিৎসা আদি বিভাগত কৰ্মৰত হোৱাৰ প্ৰচুৰ সম্ভাৱনা আছে। 1 আঘোণৰ পৰা কুম্ভ ৰাশিৰ যুৱক যুৱতীৰ কৰ্মস্থান অধিক শুভ হ'ব আৰু বিভিন্ন কোম্পানী, বেচৰকাৰী প্ৰতিষ্ঠান আদিত কৰ্মৰত হোৱাৰ সুযোগ লাভ কৰিব কুম্ভ ৰাশিৰ যুৱক যুৱতীসকলে। এতিয়া আহিছোঁ আপোনাৰ ব্যৱসায় বাণিজ্যত কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ ব্যৱসায় বাণিজ্যৰ কাৰক গ্ৰহটো হ'ল ৰবি গ্ৰহ। বছৰৰ আৰম্ভণি কালত তৃতীয়ত ৰবি তুংগী হৈ থকাত অতি শুভ ফল প্ৰদান কৰিছে। মিঠাইৰ ব্যৱসায়, পুৰোহিত, জ্যোতিষী, তামোল পাণ চাউলৰ ব্যৱসায়, খৰিৰ ব্যৱসায়, কাঠৰ ব্যৱসায়, ঘৰ বন্ধা সামগ্ৰীৰ ব্যৱসায় আদিত প্ৰচুৰ লাভৰ সম্ভাৱনা আছে আপোনালোকৰ। জেঠ মাহৰ 1 তাৰিখৰ পৰা কুম্ভ ৰাশিৰ ব্যক্তিৰ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত অধিক লাভৱান হ'ব। শাওণ মাহৰ 1 তাৰিখৰ পৰা অশুভ হ'ব 2 মাহ। শাওণ ভাদৰ এই 2 মাহ আপোনালোকে সাৱধান থাকিব লাগিব ব্যৱসায়ৰ ক্ষেত্ৰত। আহিন মাহৰ 1 তাৰিখৰ পৰা পুনৰ শুভ হ'ব, শুভ সময় আহিব আপোনাৰ বাবে। আপুনি 2 মাহ অকণমান সাৱধানে থাকিব। এতিয়া হৈছে আপোনাৰ বিদ্যাস্থান ছাত্ৰ ছাত্ৰীসকলৰ বাবে। কুম্ভ ৰাশিৰ ব্যক্তিৰ বাবে বিদ্যাধিপতি গ্ৰহটো হ'ল শুক্ৰ। বছৰৰ আৰম্ভণি কালত শুক্ৰ ধনস্থানত থকাত অতি শুভ ফল প্ৰদান কৰিছে। এই বছৰ কুম্ভ ৰাশিৰ বিদ্যাৰ্থীয়ে চিকিৎসা, কাৰিকৰী শিক্ষা, কৃষি বিভাগ, পশুপালন বিভাগ, পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আদি বিষয়ত সুনাম অৰ্জন কৰি সৰ্বভাৰতীয় পৰীক্ষাসমূহত সফলতা, কৃতকাৰ্যতা লাভ কৰিবলৈ সমৰ্থৱান হ'ব পাৰিব। আহাৰ মাহৰ 1 তাৰিখৰ পৰা কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ বিদ্যাস্থানত অশুভ প্ৰভাৱ আহিব পাৰে। পুনৰাই ভাদৰ মাহৰ 1 তাৰিখৰ পৰা শুভ ফল লাভ কৰিব পাৰিব। এতিয়া হৈছে আপোনাৰ ধনস্থানৰ ক্ষেত্ৰত কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ ধনপতি গ্ৰহটো হ'ল বৃহস্পতি। বছৰৰ আৰম্ভণিতেই বৃহস্পতি চতুৰ্থ স্থানত থকাত অতি শুভ ফল প্ৰদান কৰিছে। কুম্ভ ৰাশিৰ ব্যক্তিসকলে ফলৰ ব্যৱসায়, গেলামাল, সাৰ, কাপোৰ ব্যৱসায়, পানীৰ উদ্যোগ আদি ব্যৱসায়ৰ জৰিয়তে হাতলৈ প্ৰচুৰ পৰিমাণৰ ধন আহিব। 28 বহাগৰ পৰা ধনস্থান অধিক উন্নত হ'ব আৰু বিভিন্ন ব্যৱসায়, কৃষি কৰ্মত প্ৰচুৰ অৰ্থ লাভ হ'ব পাৰিব। এতিয়া আহিছোঁ আপোনালোকৰ প্ৰেম প্ৰণয় আৰু বিবাহ। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ বাবে প্ৰেম প্ৰণয় আৰু বিবাহৰ কাৰক গ্ৰহটো হ'ল ৰবি গ্ৰহ। বছৰৰ আৰম্ভণি কালত ৰবি তুংগী অৱস্থাত থকাত প্ৰেম প্ৰণয় বিবাহৰ ক্ষেত্ৰত অধিক শুভ ফল লাভ কৰিব। কুম্ভ ৰাশিৰ যুৱক যুৱতীয়ে বিপৰীত লিংগৰ পৰা পূৰ্ণ সমৰ্থন লাভ কৰিব আৰু বিবাহৰ দিশত আগবাঢ়িব পাৰিব। কুম্ভ ৰাশিৰ অবিবাহিত বিবাহৰ উপযুক্ত যুৱক যুৱতীৰ এই বছৰ বিবাহৰ ক্ষেত্ৰত দেখা দিয়া সমস্ত বাধা বিঘিনি আঁতৰিব। কুম্ভ ৰাশিৰ যুৱক যুৱতীৰ প্ৰেমৰ ক্ষেত্ৰত থকা ভুল বুজাবুজি, অভিমান, মনোমালিন্য আঁতৰিব আৰু প্ৰেমৰ ক্ষেত্ৰত পূৰ্ণতা লাভ কৰিবলৈ সক্ষম হ'ব। মাঘ মাহৰ 10 তাৰিখৰ পৰা প্ৰেম প্ৰণয় বিবাহৰ ক্ষেত্ৰত অধিক শুভ সময় আহিব। এতিয়া আহিছোঁ আপোনাৰ পাৰিবাৰিক ক্ষেত্ৰত। বহাগ মাহৰ 28 তাৰিখৰ পৰা কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ পাৰিবাৰিক ক্ষেত্ৰত শুভ ফল লাভ কৰিব। পতি পত্নীৰ মাজত ভুল বুজাবুজি আঁতৰিব। বন্ধুৰ দ্বাৰা আৰু উপকৃত হ'ব আৰু ভাই ভনী, পিতৃ মাতৃৰ পৰা পূৰ্ণ সহায় সহযোগিতা লাভ কৰিব। এতিয়া আহিছোঁ আপোনাৰ স্বাস্থ্য দেহভাৱ, শাৰীৰিক ক্ষেত্ৰত কেনেকুৱা হ'ব।
বছৰৰ আৰম্ভণি কালত জন্ম ৰাশিত শনি তথা শনি থকাত কুম্ভ ৰাশিৰ ব্যক্তিৰ বাবে স্বাস্থ্য আৰু দেহভাৱ শুভ নহ'ব যদিও বহাগ মাহৰ 2 তাৰিখৰ পৰা শনিৰ অশুভ প্ৰভাৱ আঁতৰিব আৰু স্বাস্থ্য আৰু দেহভাৱ শুভ হ'ব। আপুনি স্বাস্থ্যৰ প্ৰতি যতন নল'লে বহুতো সমস্যাৰ সন্মুখীন হ'ব পাৰে। স্বাস্থ্য সম্পৰ্কিত সমস্যাৰ ওপৰত আপোনাৰ বিপদ আহিব পাৰে, গতিকে আপোনালোকে স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাটো উচিত। এতিয়া আহিছোঁ কুম্ভ ৰাশিৰ বাবে কিনো শুভ হ'ব, কি ভাল সেই বিষয়ে আলোচনা কৰিম। কুম্ভ ৰাশিৰ বাবে শুভ গ্ৰহ হ'ল শুক্ৰ আৰু শনি গ্ৰহ। শুভ বাৰ হৈছে শুক্ৰবাৰ আৰু শনিবাৰ। শুভ ৰং হৈছে কজলা আৰু নীলা। শুভ ৰত্ন ইন্দ্ৰনীল। শুভ সংখ্যা হৈছে 3 আৰু 8। শুভ মূল হৈছে বগা বৰিয়াল। শুভ ধাতু হৈছে চিছা। শুভ দিশ হৈছে পশ্চিম। উপাস্য দেৱতা হ'ল দক্ষিণামুখী কালী। মিত্ৰ ৰাশি হৈছে মিথুন আৰু তুলা। কুম্ভ ৰাশিৰ জাতক-জাতিকাসকল, আপোনালোকে অসমীয়া নৱবৰ্ষ 1432 ভাস্কৰাব্দ অৰ্থাৎ ইংৰাজী 2025 চনৰ ৰাশিফলখিনি শুনি কেনে পালে জনাব। যদি ভাল পাইছে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ উপকাৰ হোৱাৰ লগতে আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজিলৈ আপোনাৰ পৰা বিদায় লৈছোঁ। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। ধন্যবাদ।